মই বনাম আটাৰ মিঠাই। আটাৰ মিঠাই বনাবলৈ মই কেইটামান সামগ্ৰী লৈছোঁ। মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাককচোন। এই মিঠাইটো খাবলৈ খুব ভাল, আপোনালোকে ভাল পাব। চাওকচোন মই কেনেকৈ বনাইছোঁ। আটাৰ মিঠাই বনাবলৈ এয়া একাপ আটা লৈছোঁ। আধা চামুচ ইলাইচি গুড়ি লৈছোঁ। 2 চামুচ মই চেনি দি দিম। 1 চামুচ মই ঘি দিম। এইখিনি মই ভালকৈ মিলাই ল'লোঁ। এতিয়া মই ইয়াতে অলপ অলপ গাখীৰ দি এইখিনি আটা মঠাৰ দৰে মই ভালকৈ মঠি লওঁ। আটাখিনি মোৰ মাৰি লোৱা হৈ গ'ল। ইয়াতে মই হাতত ঘঁহি লৈছিলোঁ, ঘি অকণমান ইয়াতে সানি দিছোঁ। এইখিনি মই ঢাকনিৰে ঢাকি 10 মিনিটৰ কাৰণে থৈ দিম। ইয়াতে চচপেন এটাত মই 1 লিটাৰ গাখীৰ উঠাই দিছোঁ। এইখিনি মই ভালকৈ উতলাই আধা কৰি ল'ম। এয়া কেৰাহী এখন উঠাই লৈছোঁ। ইয়াতে দি দিম মই এয়া এপোৱা গাখীৰ, 250 গ্ৰাম আছে। ইয়াতে দি দিম মই আধা চামুচ ইলাইচি গুড়ি, এয়া 4 চামুচ চেনি। এইখিনি মই ভালকৈ উতলাই ল'ম। ইয়াতে দি দিম মই এয়া আধা কাপ চুজি। এইখিনি মই ভালকৈ ইয়াতে মিলাই ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া ড্ৰাই ফ্ৰুটছখিনি। এইখিনি এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দি দিম। কেৰাহীৰ গৰমতে এইখিনি আৰু ডাঠ হৈ যাব। এয়া মই প্লেট এখনত নমাই ল'লোঁ। এয়া মোৰ গাখীৰ উতলি ডাঠ হৈছে। ইয়াতে দি দিম মই কেশৰ, ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। চেনি এয়া কাপটোৰে আধা কাপ দি দিছোঁ। এইখিনি মই আৰু অলপ ডাঠ হোৱালৈ উতলাই ল'ম। এয়া মোৰ চুজিৰ ষ্টাফিংখিনি ঠাণ্ডা হৈছে। এয়া মই সৰু সৰু লাড্ডু বনাই ল'ম। মই দীঘল দীঘল শ্বেপত লাড্ডু বনাই লৈ ল'লোঁ। এতিয়া 10 মিনিট সময়ৰ পিছত মই ঢাকনি গুচাই চাই আটাখিনি মই এয়া ৰুটিৰ দৰে লাড্ডু বনাই ল'ম। এয়া মই লাড্ডু বনাই ল'লোঁ। এতিয়া মই এয়া ৰুটিৰ দৰে বেলি ল'ম। এয়া মই ৰুটিৰ দৰে দীঘলকৈ মই বেলি লৈছোঁ। ইয়াতে দি দিম মই এয়া চুজিৰ ষ্টাফিংখিনি দি মই এইখিনি ঘূৰাই ল'ম। মেৰিয়াই লৈ মই ছাইডৰ যিখিনি চুজিৰ ষ্টাফিং নাথাকে সেইখিনি মই কাটি দি দিম। দি মই ইয়াতে দুভাগ কৰি লওঁ। এয়া দুভাগ কৰি ল'লোঁ। এইখিনি মুখখন মই এনেকৈ দি দিম। এনেকৈ মই বনাই ল'ম গোটেইখিনি। এইখিনি মই বেলি ৰেডি কৰি ল'লোঁ। এয়া চচপেন এটাত মই পানী উতলিব দিছোঁ। এয়া প্লাষ্টিকৰ চালনী এখন মই ঘি সানি লৈছোঁ। ইয়াতে মই দি দিম। এয়া পানীখিনি উতলিছে। ইয়াতে দি দিম মই এইখিনি 3 মিনিট সময় মই ষ্টিম হ'বলৈ দি দিম। এইখিনি মই ঢাকনি এখনেৰে ঢাকি দি দিম। 3 মিনিট সময় হৈছে। মই ঢাকনি গুচাই চাই ল'ম। এয়া হৈ গ'ল। মই গেছৰ পৰা এতিয়া নমাই দিম। এতিয়া চালনীৰ পৰা মই কাঁহীত উলিয়াই লৈছোঁ। এইপিনে মোৰ এয়া গাখীৰ উতলি প্ৰায় আধাৰো কমেই হৈছে। এয়া মই দি দিছোঁ এইকেইটা। আপোনালোকে এই মিঠাইটো বনাই খাই চাবচোন। ভাল পালে মোক প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
এতিয়া মই 3 মিনিটমান সময়ৰ কাৰণে উতলাই ৰাখিম। এতিয়া ইয়াতে মই এইখিনি ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ ভাল পায় তাকে দিব। ইয়াতে মই এচামুচ গাখীৰৰ মলাই দিছোঁ, ফ্ৰেছ মলাই মই ঘৰৰে। এইখিনি মই আৰু 3 মিনিট সময় উতলাই ল'ম। এইখিনি মোৰ প্ৰায় হৈ আহিছে। এইখিনি মই এতিয়া নমাই দি দিম। আপোনালোকে এটা কথা মনত ৰাখিব, এইখিনি দি যেতিয়া ওপৰলৈ আহিব 2-3 মিনিটমান সময়ৰ পিছত এনেকৈ ওপৰলৈ আহিব, তেতিয়াই জানিব এইখিনি হৈছে আৰু নমাই দিব। এইখিনি মোৰ হৈ গ'ল, এতিয়া নমাই দি দিম। এয়া মোৰ আটাৰ মিঠাই ৰেডি হৈ গ'ল। খুবেই কোমল হয়, আপোনালোকে ট্ৰাই কৰিব। খাই খুবেই ভাল পাব। দোকানৰ মিঠাইতকৈও খুব ভাল লাগে। মই এটা আপোনালোকক দেখাই আছোঁ। ধুনীয়া হয়, কোমল, খাবলৈও খুবেই ভাল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বনাই চাব, চাই কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।